হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। মই আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ কিদৰে আমি মহাত্মা গান্ধীৰ ওপৰত অতি সুন্দৰকৈ ৰচনা লিখিব পাৰি। আৰম্ভণি: ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথমে গান্ধীজীক মহাত্মা বুলি অভিহিত কৰিছিল, যাৰ অৰ্থ সংস্কৃতিত মহান আত্মা। তেওঁৰ জ্ঞানী ধাৰণা আৰু বিশ্বাসৰ বাবে মানুহে তেওঁক সন্মান আৰু মহাত্মা গান্ধী বুলি কয়। দেশৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু তেওঁৰ ধাৰণাক বাস্তৱত পৰিণত কৰাৰ প্ৰচেষ্টাই তেওঁক লৈ সমগ্ৰ বিশ্বৰ ভাৰতীয়সকলক অতি গৌৰৱান্বিত কৰি তুলিছে। মহাত্মা গান্ধীৰ শৈশৱ: ১৭৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰা মহাত্মা গান্ধীয়ে অহিংসা নীতিৰ জৰিয়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ এটা ধনী হিন্দু পৰিয়ালত ডাঙৰ দীঘল হৈছিল। তেওঁ আইন বিষয়ত অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল আৰু সেয়েহে তেওঁ ইংলেণ্ডলৈ গৈ আইনৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু অতি সোনকালেই বেৰিষ্টাৰ হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল দেৱান কৰমচাঁদ গান্ধী আৰু মাতৃৰ নাম আছিল পুতলীবাই। ধৰ্ম আৰু অহিংসা নীতিৰে ডাঙৰ হোৱাটোৱে গান্ধীক স্বাধীনতাৰ উত্থানৰ ওপৰত খোজ দিবলৈ সহায় কৰিছিল। আইন চৰ্চা কৰিবলৈ তেওঁ দক্ষিণ আফ্ৰিকালৈ যায়, য'ত দক্ষিণ আফ্ৰিকানসকলৰ বিৰুদ্ধে ইউৰোপীয়সকলে কৰা শাসনে তেওঁক গভীৰভাৱে বিৰক্ত কৰিছিল, য'ত বৰ্ণ আৰু ৰঙৰ বৈষম্যৰ সমস্যা আছিল। গান্ধীৰ নেতৃত্বত অভিযান আৰু আন্দোলন: গান্ধীজীয়ে সত্যাগ্ৰহ নামৰ অহিংসা আন্দোলনৰ গান্ধীৰ নেতৃত্বত অভিযান আৰু আন্দোলন গান্ধীজীয়ে সত্যাগ্ৰহ নামৰ অহিংসা আন্দোলনৰ ধাৰণা এটা গঢ়ি তুলিছিল আৰু তেওঁ বিভিন্ন ধৰ্ম, সম্প্ৰদায় বা ভাষাৰ পৰা দক্ষিণ আফ্ৰিকাত বসতি স্থাপন কৰা ভাৰতীয়সকলক একত্ৰিত কৰিছিল। ভাৰতলৈ উভতি আহোঁতে তেওঁ ব্ৰিটিছে ভাৰতীয়ৰ ওপৰত আধিপত্য বিস্তাৰ কৰা দেখিছিল আৰু তেওঁলোকে নিষ্ঠুৰভাৱে অত্যাচাৰ কৰিছিল। কিন্তু গান্ধীয়ে ভাৰতৰ মাটিৰ পৰা ব্ৰিটিছক উভালি পেলোৱাৰ ক্ষেত্ৰতো অহিংসা পদ্ধতি অনুসৰণ কৰিছিল। তেওঁৰ অহিংসা ধাৰণাই কাকো আঘাত নিদিয়াটোৱে অতিশয় প্ৰশংসনীয়। হিংসাৰ আশ্ৰয় নোলোৱাকৈ জনসাধাৰণক সংগঠিত কৰাৰ ক্ষমতাই মহাত্মা গান্ধীৰ নীতিৰ শক্তি প্ৰদৰ্শন কৰিছিল। সেয়েহে তেওঁ পাট বা খাদীৰ দৰে আখৰ ব্যৱহাৰৰ বাবে খাদী আন্দোলনৰ দৰে কেইবাটা আন্দোলন আৰম্ভ কৰিছিল। তেওঁ ভাৰতীয় স্বাধীন সামগ্ৰীৰ ব্যৱহাৰৰ বাবে অসহযোগ আন্দোলনৰ পৰা আৰম্ভ কৰি বিদেশী সামগ্ৰী ব্যৱহাৰ বন্ধ কৰি দিয়ে। ভাৰতত ব্ৰিটিছ উপনিৱেশিক শাসনৰ অন্ত পেলাবলৈ ভাৰত ত্যাগ আন্দোলন এটা ডাঙৰ অগ্ৰগতি আন্দোলন। দাণ্ডী মাৰ্চ বা নিমখ সত্যাগ্ৰহ: সাধাৰণ জনতাৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হোৱা নিমখৰ ওপৰত আৰোপ কৰা কৰ প্ৰতিহত কৰিবলৈ ১৯৩০ চনত গান্ধীজীৰ নেতৃত্বত চলা এক অহিংসা অভিযান। তেওঁ অনুগামীসকলৰ সৈতে সাবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰি দাণ্ডি পোৱাৰ বাবে অভিযান চলাইছিল আৰু তাতেই এটা সাগৰৰ পাৰত তেওঁ নিমখীয়া বোকাৰ গোট এটা লৈ উতলাইছিল, যাৰ ফলত নিমখ উৎপন্ন হৈছিল। স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধী: ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীয়ে এক ডাঙৰ আৰু অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেইবাবাৰো কাৰাগাৰত বন্দী হৈছিল যদিও স্বাধীনতা যুঁজৰ প্ৰচেষ্টা আৰু গতি তেওঁ এৰি দিয়া নাছিল। ইয়েৰবাডা জেলত বা কাৰাগাৰত বন্দী হৈ থকাৰ সময়তে তেওঁ অস্পৃশ্যযোগ্যতা বিষয়টো খেদি পঠিয়াইছিল আৰু কেইবাদিনো দ্ৰুতগতিত চলিছিল। তেওঁ শিক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্য আৰু সমাজত সমতাৰ প্ৰয়োজনীয়তা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ১৯১৫ চনত মহাত্মা গান্ধীয়ে ভাৰতলৈ উভতি আহি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰি পূৰ্ণ স্বৰাজ অৰ্থাৎ ব্ৰিটিছ শাসনৰ পৰা সম্পূৰ্ণ স্বাধীনতা দাবী কৰে। তেওঁ সত্যাগ্ৰহ ঘোষণা কৰিছিল, যাৰ ফলত এক বৃহৎ বিদ্ৰোহৰ সৃষ্টি হৈছিল, যিটো আছিল অমৃতসৰৰ হত্যাকাণ্ড। ইয়াৰ উপৰিও তেওঁ চিভিল অবাধ্যতা আন্দোলন আৰম্ভ কৰে, য'ত ব্ৰিটিছসকলে জাপি দিয়া আইন আৰু আদেশ কঠোৰভাৱে মানি নচলি ব্ৰিটিছ শাসনৰ অত্যাচাৰ জড়িত হৈ থাকে।
তাৰ পিছত সামৰিক আইন জাপি দিয়া হ'ল, যিটো ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল। গান্ধীৰ প্ৰভাৱে বিশ্বজুৰি প্ৰতিধ্বনিত হৈছিল, নাগৰিক অধিকাৰ আন্দোলনসমূহক প্ৰভাৱিত কৰিছিল আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু নেলছন মেণ্ডেলাৰ দৰে নেতাক অনুপ্ৰাণিত কৰিছিল। সমালোচনা আৰু প্ৰত্যাহ্বানৰ মাজতো তেওঁ নিজৰ বিশ্বাসত অটল হৈ থাকিল। টুকুৰা, ন্যায় আৰু অহিংসাৰ চিৰস্থায়ী শক্তিৰ প্ৰতীক হিচাপে পৃথিৱীত তেওঁ এক অমিলন চিন ৰাখিলে। গান্ধীৰ নীতি। গান্ধীজী আছিল নৈতিকতা, মূল্যবোধ, আত্ম-অনুশাসন আৰু সৰলতাৰ এক মহান আত্মা। তেওঁ এক বৃহৎ প্ৰেৰণাদায়ক ব্যক্তি আছিল, যিয়ে ব্ৰিটিছ শাসন নিৰ্মূলৰ বাবে অহিংসা নীতি প্ৰয়োগ কৰিছিল। তেওঁ ভাৰতীয় কৃষিৰ এক বৃহৎ সমৰ্থক আৰু কৃষকসকলক পথাৰ আৰু কৃষি কাম কৰিবলৈ প্ৰেৰণা যোগাইছিল। যদিও তেওঁক অপমান কৰা হৈছিল আৰু কেইবাবাৰো উপহাস কৰা হৈছিল, স্বাধীনতা সংগ্ৰামত তেওঁৰ অধ্যৱসায় উল্লেখযোগ্য। তেওঁ অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ নকৰাকৈ আৰু এটোপাল তেজ ঢালি নিদিয়াকৈ শক্তিশালী ব্ৰিটিছ সৈন্যৰ সৈতে যুঁজিছিল। এই সকলোবোৰ গুণ আৰু তেওঁৰ মতাদৰ্শই পৃথিৱীৰ প্ৰতিটো কোণৰ পৰা মানুহক আকৰ্ষিত কৰিছে। সামৰণি। সামগ্ৰিকভাৱে মহাত্মা গান্ধী আছিল সৰল মনৰ মানুহ, যদিও তেওঁৰ মতাদৰ্শৰ কোনো সীমা নাছিল। খ্যাতি, নৈতিকতা আৰু মূল্যবোধৰ বাবে কেইবা দশকৰ পাছতো তেওঁক অতিশয় শ্ৰদ্ধা আৰু সন্মান কৰা হয়। ভাৰতীয় হিচাপে আমি সকলোৱে মহাত্মা গান্ধীৰ নীতি অনুসৰণ কৰি বৃহৎ লক্ষ্যত উপনীত হ'বলৈ আমাৰ জীৱনক জ্ঞান প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে তোমালোকে বন্ধু বান্ধৱী ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিবা।